নমস্কাৰ মই মুদনি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁহা হক হেডলাইনছ বিটিআৰ তামুলপুৰত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গুদগুদৰ পেট্ৰী সপুৰৰ কঠিয়াতলিত চলিল প্ৰশাসনৰ বুলডোজাৰ উত্তৰ পূৰ্বাঞ্চলৰ আঘাৰী বাইকাৰ্ছৰে ভৰি পৰিল সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্ট ধুবুৰীৰ পিছত এইবাৰ চাপৰ জিলাত চলিব প্ৰশাসনৰ উচ্ছেদ এতিয়া আহিছো বিতং বাতৰিলৈ বিটিআৰ তামুলপুৰত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্মাণৰত নতুন আয়ুক্ত ভৱন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ত চৰকাৰী বিষয়া আয়ুক্তৰে বৈঠক মুখ্যমন্ত্ৰীৰ বৈঠকত বিভিন্ন আঁচনিৰ ৰূপায়ণৰ সন্দৰ্ভত আলোচনা কৰে অৰুণোদয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় তামুলপুৰ জিলাত আজি আমি 5খন চৰকাৰী আঁচনি সকলোৰে উপস্থিতিত বিশেষকৈ আমাৰ সাংসদ দিলীপ শইকীয়া বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো জয়ন্তমল বৰুৱা বিধায়কসকলৰ উপস্থিতিত আমি পৰ্যালোচনা কৰোঁ আমাৰ তামুলপুৰ সমষ্টিত 20,000 মহিলাই ইমান দিনে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছে আজি আমি দেখা পাইছোঁ যে ইয়াতে যদি আমি খুব ভাল কৰি অৰুণোদয় আঁচনি দিব পাৰোঁ 60,000 মহিলাই অৰুণোদয় লাভ কৰিব অৰ্থাৎ 300% আগতকৈ বেছি মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব আমাৰ লাখপতি বাইদেউ বা মহিলা উদ্যমিতা তাতো আমি ৰিভিউ কৰিলোঁ তামুলপুৰ সমষ্টিত 35,000 মহিলাই এই আঁচনি লাভ কৰিব গুৰেশ্বৰ সমষ্টিত 33,000 মহিলাই এই আঁচনি লাভ কৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত 391 জন যুৱকে খানাপাৰা ফিল্ডত 1 লাখ টকাকৈ পাইছিলে তাৰে প্ৰায় 60 গৰাকী ইতিমধ্যে বেংকৰ পৰা মুদ্ৰা লোন ল'বলৈ সক্ষম হৈছে তাৰমানে আঁচনিটো তামুলপুৰ জিলাত যথেষ্ট সফল হৈছে এইবাৰ আমি তামুলপুৰত আৰু 1200 আমাৰ যুৱকক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আমি তেওঁলোকক 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম আৰু পুৰণা যি 391 আছিলে প্ৰথম কিস্তি 1 লাখ পাইছিল এতিয়া দ্বিতীয় কিস্তি 1 লাখ টকাও তেওঁলোকে লাভ কৰিব চতুৰ্থতে এটিকলি দুটিপাত ইয়াতে আমাৰ 2খন চাহ বাগিচা আছে 2খন চাহ বাগিচাৰ মিলি প্ৰায় 1500 শ্ৰমিকে 2500 শ্ৰমিকে প্ৰায় 5,000 টকা কৰি লাভ কৰিব এটিকলি দুটিপাত আঁচনি পঞ্চমতে ইয়াতে বহুত দুখীয়া পৰিয়ালৰ ৰেচন কাৰ্ড নাছিলে গুৰেশ্বৰ আৰু তামুলপুৰ সমষ্টিত আমি প্ৰায় 8,000 নতুন জনসংখ্যা আমি ৰেচন কাৰ্ড আমি তেওঁলোকক দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ এই 5টা আঁচনি আজি আমি খুব যাতে মিলা প্ৰীতিৰে সকলো জাতি জনগোষ্ঠীয়ে যাতে এই আঁচনিবোৰ লাভ কৰে তাৰ কাৰণে মই নিজে তামুলপুৰ জিলাৰ উপায়ুক্তৰ অফিচত আহি পৰ্যালোচনা কৰিলোঁ ইয়াৰ পিছত মোৰ 2খন ৰাজনৈতিক সভা আছে বিজেপিৰ জিলা কাৰ্যালয় উদ্বোধন হ'ব আমাৰ এখন কৰ্মী সভাও আছে কিন্তু নিৰ্বাচনৰ বতৰৰ মাজতো আমি বিটিচি কৰ্তৃপক্ষৰ লগত লগ লাগি কালিও আমি ওদালগুৰিত সভা কৰিছোঁ তাতে UPPL BPF দলৰ বিধায়কসকলো উপস্থিত আছিল আজি ইয়াতো UPPL BJP আমি সকলো উপস্থিত আছোঁ সম্পূৰ্ণ ৰাজনীতিৰ পৰা ওপৰত গৈ যাতে আমাৰ বিটিআৰবাসী উপকৃত হয় তাৰ বাবে আমি এটা ৰাজনৈতিক ধুমুহাৰ সময়তো এই ধৰণে আমি বিকাশৰ কাৰ্যসূচী অব্যাহত ৰাখিছোঁ অহাকালি মই বাক্সাটো যাম তাতো এই ধৰণে আমি আলোচনা কৰিম আৰু তাতো সকলো উপস্থিত থাকিব ইয়াৰ লগতে আমি আশা কৰিছোঁ যে মই জিলা উপায়ুক্তৰ কাৰ্যালয়টো চালোঁ খুব নতুন জিলা কিন্তু নতুন জিলা হ'লেও তামুলপুৰ ধুনীয়াকৈ ঠন ধৰি উঠিছে মেডিকেল কলেজ সম্পূৰ্ণ হোৱাৰ পথত জিলা উপায়ুক্তৰ কাৰ্যালয় এই বছৰ সম্পূৰ্ণ হ'ব
ধান কিনাৰ টাৰ্গেট আছিল ৭,০০০ মেট্ৰিক টন, তামোলপুৰে ৯,০০০ মেট্ৰিক টন কিনিছে। এছপাইৰেশ্যনেল ব্লকত এইবাৰ তামোলপুৰ দেশৰ ভিতৰতে প্ৰথম হৈছে। মই অত্যন্ত আনন্দিত যে এখন নৱগঠিত জিলা হ'লেও তামোলপুৰে খুব চমকপ্ৰদ এটা পদক্ষেপ ল'ব পাৰিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। বিজেপিও মই ইয়াতে আছোঁ, প্ৰমোদ বড়ো ইয়াতে আছে। আমি দুইটা দলে নিৰ্বাচন বেলেগে বেলেগে খেলিম। সংসদ আৰু বিধানসভা নিৰ্বাচনত আমি একেলগে নিৰ্বাচন খেলোঁ, কিন্তু পৰিষদীয় নিৰ্বাচনত যোৱাবাৰো আমি একেলগে খেলিছোঁ। এইটোত ইয়াত কোনো নতুনত্ব নাই। যোৱাবাৰ বিজেপিয়ে 9খন, UPPLে 12খন, আমি একেলগে খেলি পোৱা নাই, বেলেগে বেলেগে খেলিছোঁ। সেইকাৰণে আমি বিজেপি দলে আমি নিজাকৈ নিৰ্বাচন খেলিম, কিন্তু আমাৰ শুভকামনা থাকিব যে ঠিক আছে, বড়ো যিটো এটা শান্তি চুক্তিৰ পিছত ইয়াত শান্তি উভতি আহিলে, আমাৰ যাতে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা খাম খেয়ালিৰ মাজত শান্তিটো কোনো প্ৰকাৰে যাতে বিঘ্নিত নহয়। সেইকাৰণে আমি কালি ওদালগুৰিত আপোনালোকে মোৰ ভাষণ শুনিছে, আমি কমপ্লিট কনষ্ট্ৰাকটিভ এটা কাম কৰিব খুজিছোঁ যে 5 বছৰত আমি শান্তি আনিলোঁ, অহা 5 বছৰত আমি সমৃদ্ধি আনিম। আৰু স্বাভাৱিকতে সমৃদ্ধি যদি BTADত লাগে আমি সকলোৰে লগত মিলি কাম কৰিব লাগিব। আৰু খুব পজিটিভলি এই ইলেকশ্যনটোৱে যাতে মানুহৰ মাজত থকা ভেদ বিভেদ সকলো পাহৰি ভোট যাকে নিদিয়ক, যাতে BTRৰ উন্নয়নৰ কাৰণে ভোট দিয়ে, সকলো শ্ৰেণীৰ জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে ভোট দিয়ে, আমাৰ যি BTRৰ অস্মিতা আছে তাক ৰক্ষাৰ কাৰণে ভোট দিয়ে। এটা নতুন আমি ৰাজনৈতিক বাতাবৰণ এটা ইয়াত সৃষ্টি কৰিব খুজিছোঁ। স্যাৰ, যিহেতুকে আপোনালোকে আঞ্চলিক দলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি নিৰ্বাচনত অৱস্থিত হ'ব, গতিকে স্যাৰ এই BTC নিৰ্বাচনত বিজেপি আচলতে কিং মেকাৰ হ'ব নে আচলতে কিং হ'ব? বিজেপি একো হ'ব নালাগে। বিজেপিৰ জৰিয়তে ইয়াত শান্তি আৰু সমৃদ্ধি হ'ব। বিজেপি এনেকুৱা এটা পাৰ্টি যে আপোনাৰ মনত কিবা দুখ হৈছে আপুনি যাতে আহি কান্দিব পাৰে। বিজেপি আপোনাৰ মনত দুখ হৈছে আপুনি আহি কান্দিব পাৰে। বিজেপিৰ কামটো হৈছে কাণখন পাতি দিয়া, যে কোনোবাৰ যদি BTRত কষ্ট হৈছে বিজেপিৰ কান্ধত কাণটো থৈ অন্ততঃ কান্দক, তেতিয়া আমি সমাধানটো উলিয়াম। সেইকাৰণে বিজেপি ইয়াত শাসনৰ বাকজৰি ল'ব অহা নাই। বিজেপি BTRবাসীৰ সাৰথী হৈ আহিব খুজিছে, যে আমি যাতে সকলোৰে লগত কথা পাতিব পাৰোঁ, ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ, জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ সাঁকো এডাল নিৰ্মাণ কৰিব পাৰোঁ। যেহেতু স্বাভাৱিকতে মুখ্যমন্ত্ৰীগৰাকী জিলালৈ আহিলে সকলোৱে আশা কৰে তামোলপুৰৰ বাবে বিশেষ আজি ইয়াত উপহাৰ দিবৰ কাৰণে অহা নাই। আজি হৈ থকা কামখিনি যাতে ৰাইজে পায়। আজি মোৰ এই ভিজিটটোৰ জৰিয়তে তামোলপুৰ জিলাৰ 1.5 লাখ পৰিয়াল উপকৃত হ'ব। তাতকৈতো ডাঙৰ উপহাৰ একোৱে হ'ব নোৱাৰে। 1.5 লাখ পৰিয়াল উপকৃত হ'ব। স্যাৰ, বিশেষকৈ আপোনাৰ অসম চৰকাৰে প্ৰায় 57 কোটি টকা মিছন অৰ্গেনিক যিটো হেৰি আছিলে তাত আচলতে দিয়া হৈছিলে। কিন্তু ময়ো নাজানো, ইমান ক'ৰবাত কি আহি থাকে। ভেলুৱেশ্যন ডেভেলপমেণ্ট আপোনালোকে এটা কাম কৰিব, এই স্কিমটোৰ বিষয়ে কৃষি বিভাগে ভালকৈ জানে। মই ইমান প্ৰত্যেকটো প্ৰায় 300 মান আঁচনি চলি আছে। আগতে কৈ নথলে ক'ব মোৰ দিগদাৰী হ'ব। উত্তৰ লখিমপুৰত বৃহস্পতিবাৰে চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। এঙাৰখোৱাৰ খ্ৰীষ্টানগাঁও, দেবেৰা আৰু ফুকনহাটৰ প্ৰায় 300 পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসনে। অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি অহা থলীত প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান। আৰু ৰাতিটোতে চৰ্চালৈ আহিছে এডৰা কঠিয়ানী, আৰু কঠিয়ানীডৰা আছিল গুণগুণ চেতিয়াৰ পৰিয়ালৰ। আৰু গুণগুণ চেতিয়াৰ পিতৃৰ সপোনৰ কঠীয়াতলীত চলিল প্ৰশাসনৰ বুলডোজাৰ। আৰু ৰাতিটোৰ ভিতৰতে কঠীয়াখিনি চপোৱাৰ চেষ্টা কৰিছিল যদিও গুণগুণৰ পৰিয়ালটো বিফল হ'ল। কিন্তু প্ৰশাসনে তেওঁলোকক এদিন সময় নিদিলে, যাৰ বাবে তেওঁলোকৰ কঠীয়াখিনি নষ্ট হ'ল। সামাজিক মাধ্যম যোগে প্ৰশাসনৰ এনে উচ্ছেদক গৰিহণা দিছে ৰাইজে।
মণ্ডল আছে এইখিনি তেনেকুৱা কৰিছে মণ্ডল কালি ৰাতি আমি ৰাস্তা বনাবলৈ দেখা নাই ৰাতি আমি কঠীয়া এনেকুৱা নষ্ট কৰিছে ৰাস্তা বনাবলৈ দেখা ৰাস্তা মানুহ আহিব নহয় কঠীয়া আজি কি কয় গোটেই কঠীয়া ফ্ৰেছ বনাই দিছে আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি খাই আছো বুলি আপোনালোকে সকলোৱে জানে মাত্ৰ এদিন সময় বিচাৰিছিলো আমি শান্তি পাব মানে দেশৰ আগশাৰীৰ তৈল উদ্যোগ প্ৰতিষ্ঠান ভাৰত পেট্ৰলিয়ামৰ জনপ্ৰিয় ইঞ্জিন অইল মাক লাব্ৰিকেন্সে আয়োজন কৰা এই বাইক ৰেলীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ক্লাবৰ প্ৰায় 150 শতাধিক বাইকাৰ্ছ অংশগ্ৰহণ কৰে আৰু এই বাইক ৰেলীৰ নেতৃত্ব বহন কৰে অসম গৌৰৱ বঁটাৰে সন্মানিত মীনাক্ষী দাসে আৰু সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টৰ পৰা শুভাৰম্ভ হোৱা এই বাইক ৰেলীৰ পূৰ্বে এক সাংস্কৃতিক অনুষ্ঠানত ৰূপান্তৰিত কৰা হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰী বাইকাৰ্ছেৰে ভৰি পৰিল সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্ট অনুষ্ঠিত হ'ল মাক মটো ৰেলী 2025 ভাল লাগিছে এইটো কাৰণ ভাৰত পেট্ৰলিয়াম বুলি ক'লে আমি এটা ট্ৰাষ্ট কৰোঁ আৰু ভাৰত পেট্ৰলিয়ামে এতিয়া আমাৰ বাইকৰ কাৰণে চিন্তা কৰি লুব্ৰিকেণ্ট যোনটো ওলাইছে সেইটো বিৰাট ভাল লাগিছে যোনটো 40 নেক্সট বুলি এটা আমাৰ কাৰণে প্ৰজেক্ট আহিছে ফৰ দ্য ৰাইডাৰ্ছ আজি এটা বিৰাট ধুনীয়া ইভেণ্ট অৰ্গেনাইজ কৰিছে আৰু ষ্টাৰ্টিং কৰিছে এটা ৰক বেণ্ড দি কাৰণ নৰ্থ ইষ্টখনত ৰক বেণ্ড থাকিবই লাগে চ' আমাৰ এণ্ডটো বহুত হাই আৰু এতিয়া আমি ৰাইডলৈ ওলাই যাম সেইটো কাৰণে বহুত ভাল লাগিছে যথেষ্টখিনি ৰাইডাৰ্ছ আমি ৰাস্তাত দেখা পাওঁ হয় তেওঁলোকে সুৰক্ষা কিছুমান সম্বন্ধীয় নীতিবিলাক কিন্তু পালন নকৰে হয় এই ক্ষেত্ৰত আপুনি এটা প্ৰফেচনেল ৰাইডাৰ হিচাপে কি ক'ব সেইটো কাৰণে আমি প্ৰফেচনেলি যোনখিনি আপুনি ক'লে প্ৰফেচনেল ৰাইডাৰ্ছখিনিও আমি গালি খাব লগা হয় যেতিয়া আমি ছাপৰি ৰাইডাৰ বুলি এটা ৱৰ্ড পাই গৈছোঁ আজিকালি অ'কে চ' সেইটো এটা ক্ৰাইম হয় মই আগতেও কৈছোঁ সেইটো এটা ক্ৰাইম হয় আপুনি যদি এনি কাইণ্ড অফ ৰুল আপুনি ব্ৰেক কৰিছে ইটছ এ ক্ৰাইম মই আগতেও কৈছোঁ গভৰ্ণমেণ্টকো ৰিকুৱেষ্ট কৰিছিলোঁ এনেকুৱা কোনোবাই ক্ৰাইম কৰিলে পানিছমেণ্ট হ'ব লাগে শাস্তি দিব লাগে আৰু আমি ৰিকুৱেষ্ট কৰিম আগৰ জেনেৰেশ্যনৰ য়াং ল'ৰা ছোৱালী যিখিনি ৰাইড কৰে প্লিজ গিয়াৰ আপ পিন্ধি আহক আজি আপুনি দেখিবলৈ পাব সকলো ৰাইডাৰ যিখিনি আহিছে সকলোৱে গিয়াৰ আপ পিন্ধিহে ওলাম ত' ছেফটি ইজ মেইন প্ৰায়ৰিটি অ'কে চ' ফাৰ্ষ্ট অফ অল থেংক ইউ ছ' মাছ আপোনালোকে মানে দেখিছে চাগে এক্সিডেণ্টৰ পিছত সকলোৱে বহুত বেছি মৰম ভাল পোৱা আশীৰ্বাদ দিছে সকলোকে সেইটো কাৰণে বহুত বেছি থেংক ইউ আৰু ভাল লাগিছে ইভেণ্টটোত আহিছোঁ ভাৰত পেট্ৰলিয়ামৰ মেক লুব্ৰিকেণ্ট তো ইয়াতে মইতো মেইনলি ৰেলীটোৰ কাৰণে এক্সাইটেড যিহেতু বাইক চলাই ভাল পাওঁ আৰু তেখেতসকলে ইয়াতে ইনভাইট কৰিলে খুব বেছি ভাল লাগিলে আৰু দেখিছে চাগে সকলোৱে মানে যেতিয়া বাইক ৰেলীটো গৈছে বহুত ধুনীয়াকৈ গিয়াৰ্ছ প্ৰপাৰ হেলমেটছ এণ্ড অল পিন্ধি পেলাই পূৰা ছেফটিক মানে হেৰি কৰি পেলাই গৈছে চ' আই উড লাইক টু চে ফৰ অল দি য়াং জেনেৰেশ্যন যোনসকলে নতুনকৈ বাইক চলাই ভাল পায় বা বাইক ভাল পায় ৰাইড কৰি ভাল পায় চ' অকণমান ছেফটি যদি লগত লৈ যায় যিহেতু মোৰ এতিয়া ৰিচেণ্টলি এটা এক্সিডেণ্ট হৈছে জাষ্ট মানে মোৰ অকণমান ফ্ৰেকচাৰ হৈছে কিন্তু ক'বলৈ গ'লে এক্সিডেণ্টটো বহুত বেছি হৈছিলে বাট যিহেতু মই প্ৰপাৰ গিয়াৰ্ছত আছিলোঁ হেলমেট এণ্ড অল ইয়াতে অকণমান দুখ পাইছোঁ বাট হেলমেট নাথাকা হয়তো বহুত বেছি দুখ পালোঁ হয় চ' সেইটোৱে এটা মেছেজ দিব বিচাৰিম যে প্ৰপাৰ যদি গিয়াৰ্ছত থাকে এতিয়া বহুত বেছি নহ'ল একো সৰুকৈ এক্সিডেণ্ট হোৱাটো মানে হাতটো ভাঙাটো ডাঙৰ কথা নহয় কিন্তু লাইফটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আৰু আমাৰ এটা লাইফৰ লগত বহুত লাইফ জড়িত হৈ থাকে চ' ভালকৈ চবেই ৰাইড কৰক ৰাইড কৰাটো বহুত ভাল কথা বাইক চলোৱাটো বহুত ভাল কথা কিন্তু প্ৰপাৰ গিয়াৰ্ছ প্ৰপাৰ মানে ছেফটিটো লগত লৈ পেলাই ৰাইড কৰিব লাগে আৰু ষ্টাণ্ট এণ্ড অলৰ কথা যিখিনি ক'ব বিচাৰোঁ এতিয়া বহুত ধুনীয়া ধুনীয়া মটৰ ৰেলিজবিলাক হৈ থাকে চ' তাত পাৰ্টিচিপেট কৰিব পাৰে প্ৰপাৰ মানে যোনখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰি যদি যিকোনো এটা কাম কৰে কাৰো অসুবিধা নহয় চ' যিটো জেগাত যিটো কৰিব লাগে সেইটো কৰিলে হয় ৰাস্তাত ষ্টান কৰিলে বেলেগৰো প্ৰব্লেম হয় লগতে জনসাধাৰণৰো বহুতখিনি দিগদাৰ হয় চ' তাত নকৰি প্ৰপাৰ যোনখিনি জেগাত যিটো কৰিব লাগে সেইটো কৰিলে সকলোৰে ভাল হয় চ' থেংক ইউ আপোনালোককো বহুত বেছি থেংক ইউ See, bikers are very passionate about their bikes and they need, they actually love more than their girlfriend or wife, their bikes more. So they take care of the bike very well and particularly for those bikers who are passionate about their bikes, we want to give the best of the oil. So we have the All India May, if you look at the base oil which is being used for producing this, manufacturing these lubricants, we have the Group 2 Plus base oil which is the only company to manufacture in India. So from that base oil we are manufacturing this Mac 40 next series and we are promoting this product in Guwahati city. That's why we are having a rally today with all the wonderful bikers here. Thank you. ধুবুৰীৰ পিছত এইবাৰ চাপৰত জিলা প্ৰশাসনৰ মাইকজোগে উচ্চত জাননী ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চৰুৱা বাখাৰ সন্তেশপুৰ আৰু চিৰাকুটাত যিসকলে চৰকাৰী ভূমিত বসবাস কৰি আছে 6 জুলাই পূৰ্বে তেওঁলোকে ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে
ইয়াৰ দ্বাৰা চৌৰাবাক্ৰা জংগল ব্লক চিৰাকুটা আৰু সন্তোষপুৰ গাঁৱত চৰকাৰী ভূমি বেদখল কৰি থকা সকলো লোকক অহা 6 জুলাই 2025 তাৰিখৰ ভিতৰত তেওঁলোকে বেদখল কৰি থকা ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল। আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা যায় যে উপৰোক্ত গাঁৱত বাস কৰি থকা ভূমিহীন লোকৰ বাবে ইতিমধ্যে ধুবুৰী জিলা প্ৰশাসনে আঠানি চক্ৰৰ বজাৰগা গাঁৱত 300 বিঘা মাটি সংৰক্ষিত কৰি ৰাখিছে আৰু স্থানান্তৰৰ কাৰণে এককালীন সাহায্যৰ ব্যৱস্থা কৰিছে। গতিকে সকলো ভূমিহীন বেদখলকাৰীক উপৰোক্ত সম্পৰ্কত চাপৰ চক্ৰ বিষয়া আজিয়ে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হয়। অন্যথা সকলো বেদখলকাৰীক ভূমি আইনৰ বিধিমতে উচ্ছেদ কৰা হ'ব। জিলা প্ৰশাসন ধুবুৰী। ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল। চাই থাকিব ডিবি নিউজ।